খিলঞ্জীয়াৰ ভূমি অখিলঞ্জীয়ালৈ যোৱা প্ৰতিবাদ কাৰ্বি আংলঙত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কাৰ্বি আংলং খিলঞ্জীয়াৰ ভূমি অখিলঞ্জীয়ালৈ যোৱা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই শুকুৰবাৰে কাৰ্বি আংলঙৰ বকলিয়াঘাট নগৰৰ মাজমজিয়াত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনায় লগতে ফুলনি ৰাজক চক্ৰ বিষয়াৰ অধীনত লাংফেৰ মৌজাৰ সকলো মণ্ডল SK আৰু চৰকাৰী গাঁওবুঢ়াসকলক সকিয়নি প্ৰদান কৰি কোনো ধৰণৰ ষষ্ঠ অনুসূচীৰ সংবিধানৰ নীতি নিয়ম উলংঘা নকৰিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিতু হাজৰিকাই অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কাৰ্বি আংলঙৰ ফুলনি ৰাজক চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লাংফেৰ মৌজাৰ ভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ভূমি অখিলঞ্জীয়ালৈ যোৱাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে এনে অসাংবিধানিক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ লাংফেৰ মৌজাৰ মণ্ডল SK আৰু চৰকাৰী গাঁওবুঢ়াসকলক সকিয়নি প্ৰদান কৰে এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত একাধিক দাবীৰে ছাত্ৰ সংগঠনটোৱে বকলিয়াঘাট নগৰৰ আকাশ বতাহ কঁপাই তোলে লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমা সমস্যা সমাধান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা 9খন নগৰ সমিতিৰ 15 ফাইনেন্সৰ 2021 পৰা 2026 বৰ্ষলৈ পুঁজিৰ সন্দৰ্ভতো তদন্ত দাবী কৰে ছাত্ৰ সংগঠনটোৱে কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ পৰা জয়দীশ দাবছৰ ৰিপৰ্ট আজি আমি বকলিয়া আঞ্চলিকৰ সহযোগত আজি বকলিয়া মাছ বজাৰত এই একঘণ্টীয়া প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী কাৰ্বি আংলঙৰ প্ৰত্যেকটো আঞ্চলিক লেভেলত এই কাৰ্বি আংলঙৰ মূল সমস্যা লৈ আমি বিভিন্ন সময়ত এই সমস্যাখিনি আমি মাত মাতি আহি আছোঁ কিন্তু এটা দুৰ্ভাগ্যজনক কথা এই শাসকীয় বিজেপি চৰকাৰখন নিচলীয়া বিজেপি চৰকাৰখনে কিন্তু আজিলৈকে আমাৰ এই কথাখিনি গুৰুত্ব দিয়া নাই সেয়েহে আজি আমি তিনিটা মূল দাবী লৈ কাৰ্বি আংলঙৰ প্ৰধান সমস্যা তিনিটা মূল দাবী লৈ আজি আমি এই ৰাজপথৰ আন্দোলন কৰিব লগা হৈছে আজি যদি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা তেওঁলোকক হুংকাৰ দিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি এই তিনিটা মূল দাবী যদি তেওঁলোকে যদি ডিমাণ্ড যদি পূৰা নকৰে তেতিয়াহ'লে অনাগত দিনত উচুকা তৰ্কৰ পৰা আৰু গণতান্ত্ৰিক আন্দোলন হ'ব ৰাজপথৰ আন্দোলন হ'ব যিকোনো পৰ্যায়লৈকে আন্দোলন হ'ব আৰু সম্পূৰ্ণ জগৰীয়া হ'ব এই মিছলীয়া বিজেপি চৰকাৰখন ডক্টৰ তুলিৰাম ৰহন ডাঙৰীয়া নেতৃত্বাধীন অট'নমাছ কাউন্সিলখন সম্পূৰ্ণ জগৰীয়া হ'ব আপোনালোকে যোগেদি আমি ক'ব বিচাৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যোনজন দক্ষ মুখ্যমন্ত্ৰী কয় যোনজন হিমন্ত বিশ্ব শৰ্মা তেওঁ আজি কাৰ্বি আংলঙৰ যোনখিনি মূল সমস্যা এই মূল সমস্যাৰ পৰা তেওঁ এৰাই চলিলে নহ'ব কাৰ্বি আংলঙৰ মূল প্ৰধান সমস্যা এইবিলাক অতি সোনকালে গুৰুত্ব যদি নিদিয়ে উচুকা তৰ্কৰ পৰা গণতান্ত্ৰিক আন্দোলন হ'ব মূল সমস্যা কেইটা কি আছে হয় আজি আমি লক্ষ্য কৰিব পাইছোঁ যে ফুলনি যোনটো ৰাজচক্ৰৰ আণ্ডাৰত প্ৰত্যেকটোৰ খিলঞ্জীয়াৰ ব্যক্তিসকলৰ বহিৰাগত পৰা অহা ব্যক্তিসকলে একাংশ মানুহে যোনটো মাটি ক্ৰয় কৰি আছে এইটো ইলিগেলি যোনটো অট'নমাছ কাউন্সিলৰ যোনটো গাইডলাইন যোনটো সংবিধানত আছে এই সংবিধানত নপৰাকৈ তেওঁলোকৰ যোনটো বহিৰাগত পৰা অহা তেওঁলোকৰ যোনটো মাটি দিছে এইটো ইলিগেল আমি ক'ব বিচাৰিছোঁ আৰু অতি সোনকালে যদি এইটো বন্ধ নকৰে ইয়াত সম্পূৰ্ণ জগৰীয়া হৈ আছে কিন্তু চৰকাৰী গাঁওবুঢ়া জগৰীয়া হৈ আছে আৰু মণ্ডল SK প্ৰত্যেকটো ৰাজচক্ৰৰ প্ৰত্যেকটো অৰ্থতে ইয়াত জড়িত হৈ আছে কোনো কাৰ্যক্ৰিয়া নিবিনাকৈ তেওঁলোকে যোনটো মাটি তেওঁলোকক কিনা বেচা কৰিছে অতি সোনকালে এইবিলাক বন্ধ কৰিব লাগে আৰু যদি বন্ধ নকৰে অনাগত দিনত আৰু ৰাজপথৰ আন্দোলন হ'ব আৰু ইয়াত সম্পূৰ্ণ আৰু আগন্তুক দিনত আমি দৰকাৰ পৰিলে পুৰণি চাৰ্কল আমি তলা লগাবলৈ বাধ্য হ'ম আৰু লগতে কৈছোঁ যোনটো 1951 বিভিন্ন সময়ত আপোনালোকে লক্ষ্য পায় যোনটো বৰ্ডাৰ সমস্যা বিভিন্ন সময়ত কাৰ্বি আংলঙৰ প্ৰত্যেকটো খিলঞ্জীয়া থলগিৰি ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ বহিৰাৰ পৰা অহা ব্যক্তিসকলে মাৰ ধৰ কৰে ঘৰ চৰ ভাঙে ইয়াত কোনো তেওঁলোকে ঠাই সমাধান কৰিব পৰা নাই ঠাই চলিউশ্যন আমি বিচাৰিছোঁ এইটোৰ ওপৰত যদি অতি সোনকালে যদি ঠাই চলিউশ্যন যোনটো বাউণ্ডাৰী যোনটো ডিমাৰ্কেশ্যন নকৰে তেতিয়াহ'লে অনাগত দিনত আমি তীব্ৰতৰ আন্দোলন কৰিম আৰু লগতে আমি ক'ব বিচাৰিছোঁ 3 নম্বৰ ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙত 2021 পৰা 2026 লৈকে যোনটো 15 ফাইনেন্সৰ নামত যোনটো পইচা আবণ্টন হৈছে যোনটো 66 কৰোৰ তাতকৈ অধিক পইচা আহিছে কিন্তু ইয়াত যোনটো পইচাটো মিছ ইউজ কৰিছে আজি যদি আমি ক'ব বিচাৰোঁ বকলীয়া লাংফেৰত আমি আজি প্ৰতিবাদ কাৰ্যসূচী গৈছোঁ আজি বকলীয়া মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত নাই কোনো 8-9 কোটি টকা আহিছে আজি 8-9 কোটি টকাৰ কাৰ্বি বকলীয়া কোনটো ৰাস্তা ডেভেলপমেণ্ট হৈছে কোনো এটা ৰাস্তা কাম কৰা নাই এইটো সম্পূৰ্ণ অট'নমাছ কাউন্সিলে ব্যক্তিসকলে ইয়াত পইচা আত্মসাৎ কৰিছে কাৰ্বি আংলঙৰ 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত যোনটো পইচা আৰু সম্পূৰ্ণ অট'নমাছ কাউন্সিল অথৰিটিয়ে ইয়াত পইচাটো খাইছে আৰু ইয়াত আমি ক'ব বিচাৰোঁ যোনজন নোডেল অফিচাৰ আছিলে দিলীপ তেৰাং ডাঙৰীয়া তেওঁক প্ৰিন্সিপাল ছেক্ৰেটাৰী আজি চাৰ্জত দিছে তেওঁ এই যোনটো 15 ফাইনেন্সৰ যোনটো নোডেল অফিচাৰ হিচাপে আছিলে আজি এই ব্যক্তিজনক আমি সন্দেহ চকুৰে চাই আছোঁ যে এই পইচাটো তেওঁ আত্মসাৎ কৰাত তেওঁ জড়িত হৈ আছে নেকি আজি সেই ব্যক্তিজনক আজি অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী দায়িত্ব দিছে ইয়াত কি বুজায়
ইয়াত সেইটোৱে বুজায় যে তেওঁলোকে যোনখন চৰকাৰে দুৰ্নীতি শূন্যতা কথা কয়, আজি তেওঁলোকে দুৰ্নীতি কৰা ব্যক্তিসকলকে ডাঙৰ ডাঙৰ চকী তেওঁলোকক উপহাৰ হিচাপে দিয়ে। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ এই বিজেপি চৰকাৰ, নিচলীয়া বিজেপি চৰকাৰখনক। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা যদি আগন্তুক দিনত যদি এই প্ৰতিবাদ যদি আমাৰ যদি তেওঁলোকে যদি কাৰ্যকৰী নকৰে, তেতিয়াহ'লে অনাগত দিনত প্ৰত্যেকটো আঞ্চলিক লেভেলত প্ৰত্যেকটো লেভেলত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ লোৱা হ'ব আৰু সম্পূৰ্ণ জগৰি হ'ব বিচলীয়া বিজেপি চৰকাৰ। ইতিমধ্যে গম পোৱা গৈছে যে এই মাটি বাৰী যি হওক খিলঞ্জীয়া মাটি বাৰী যিখিনি আছে, কিনা বেচা কৰাত সম্পূৰ্ণৰূপে গাঁওবুঢ়াসকল জড়িত আছে, মণ্ডল বা এছকেবিলাক জড়িত আছে। তেওঁলোকক কি বিহিত ব্যৱস্থা লোৱা হ'ব? চাওক, আমি সেইটো প্ৰত্যেকটো ফুলনি চাৰ্কৰ ৰাজহ চক্ৰৰ আণ্ডাৰত যিমান চৰকাৰী গাঁওবুঢ়া ব্যক্তিসকল যোনখিনি খিলন দিয়া যোনখিনি চৰকাৰী গাঁওবুঢ়া আছে, আমি প্ৰত্যেককে এখন এখন মেম'ৰাম দিছোঁ তেওঁলোকক যাতে এইবিলাক বন্ধ কৰক। আৰু যোনসকল বকলীয়া আজি লাংফেৰত যোনসকল মণ্ডল এছকে জড়িত হৈ আছে তেওঁলোকৰ এগেইনষ্টতো আমি মেম'ৰাম দিছোঁ ফুলনি চাৰ্কলৰ পৰা অট'নমাছ কাউন্সিললৈ, কিন্তু ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। যদি ব্যৱস্থা নলয় আৰু যোনসকল যদি পতা যদি কেঞ্চেল ইমিডিয়েটলি যদি নকৰে, তেতিয়াহ'লে এই যোনসকল চৰকাৰী গাঁওবুঢ়াই হওক বা মণ্ডল এছকেল ফুলনি চাৰ্কলত হওক, কিন্তু আমি উচুকা তৰ্খৰ পৰা চোকা নজৰে চাম আৰু তেওঁলোকক আমি শান্তিত থাকিব নিদিম। আৰু ইতিমধ্যে আৰু এটা কথা আমি জানিব বিচাৰিম যে যিসকল প্ৰব্ৰজিত লোক আছে, বিভিন্ন ৰাজ্যৰ পৰা প্ৰব্ৰজিত হৈছে কাৰ্বি আংলঙলৈ, তেওঁলোকে ধন টকা পইচা দি খিলঞ্জীয়াৰ পৰা মাটি লৈছে, তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? এতিয়া তেওঁলোকৰ ক্ষেত্ৰত আমি এইটো ক'বলৈ, কোন বহিৰাগত পৰা আহিছে এইটো অট'নমাছ কাউন্সিল অথৰিটিয়ে চাব, এইটো আমি কোৱা ৰাইট নাই। কিন্তু আমি আজি লক্ষ্য কৰিব পাৰিছোঁ, আজি একাংশ আজি বকলীয়া বালিজান হওক আটেগাঁও হওক এটা টাইমত কি অৱস্থা আছিলে, আজি তাৰিখত কি অৱস্থা হৈ আছে। আজি খিলন দিয়াৰ ব্যক্তিৰ যোনসকল মাটি তেওঁলোকে আজি বেক চাইডে নদীৰ পাৰত থাকে আৰু বাহিৰৰ মানুহখিনি যোনটো অট্টালিকা বনাই আছে, এইটো সম্পূৰ্ণ যোনখন চৰকাৰে কয় মানে খিলন দিয়া ছাট হ'ব লাগে, কিন্তু আজি এই খিলন দিয়াৰ ছাট নহয়, বহিৰাগতৰ পৰা যোনটো একাংশ আজি তেওঁলোকে যোনটো বিজনেছ কৰিব আহে বা ঠিকা ঠুকনি কৰিব, তেওঁলোকৰ যোনটো ধনবল যোনটো আছে, ধনবলত তেওঁলোকে সকলো বস্তু সম্ভৱ কৰি তুলিছে। সেইকাৰণে ইমিডিয়েটলি কেঞ্চেল কৰিবলৈ আমি জনাব বিচাৰিছোঁ। আৰু লগতে আপোনালোকৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে যোনসকল ব্যক্তিয়ে মাটি বেচিছে, যোনসকলে গম নাপায়, তেওঁলোকে নিজৰ মাটিখিনি ল'বলৈ কাৰণে আকৌ এপিল কৰক আৰু ডিমাণ্ড দিছোঁ তেওঁলোকৰ লগত। আমি উচুকা তৰ্খৰ পৰা আমি তেওঁলোকৰ লগত সম্পূৰ্ণ তেওঁলোকৰ আমি চাথ দিম। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ প্ৰতি ৰক্ষা কৰি আপোনালোকে আজি ইয়াত আহি বাতৰি সংগ্ৰহ কৰাৰ কাৰণে, আৰু আশা কৰিছোঁ অনাগত দিনবোৰতো এনেধৰণৰ সহায় সহযোগিতা পাম বুলি আমি বাট চাই আছোঁ। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা বকলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আজি বকলীয়া নগৰত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ মূল দাবীটো হৈছে যে ফুলনি ৰাজহ চক্ৰৰ অধীনত লাংফেৰ মৌজা অন্তৰ্গত খিলঞ্জীয়া মাটি বাৰীসমূহ প্ৰব্ৰজনকাৰী বা বহিৰাগত যিসমূহ ক্ৰয় কৰি আছে, সেই ক্ৰয় কৰা যিবিলাক মাটি পটা অতিশীঘ্ৰে বাতিল কৰিব লাগে বা কেঞ্চেল কৰিব লাগে, সেইটো এক নম্বৰ দাবী আছিলে। আৰু দ্বিতীয়টো আছে যে 19 ফিট যিটো সীমা নিৰ্ধাৰণ কৰিছে বা বাউণ্ডেৰী ডিমাৰ্কেশ্যন হৈছে, সেইমতে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা যিটো সীমা সমস্যা স্থায়ী সমাধান হ'ব লাগিব। আৰু তৃতীয়টো হৈছে যে পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা যিটো 9টা পৌৰ পৰিষদ বা পৌৰ নিগমৰ যিটো মানে ধন আবণ্টন দিয়া হৈছে, তাত ব্যাপক খেলি মেলি হৈছে, ব্যাপক দুৰ্নীতি হৈছে, ব্যাপক অনিয়ম হৈছে। এই ব্যাপক অনিয়ম, ব্যাপক দুৰ্নীতি, ব্যাপক খেলি মেলি এইটোত তদন্ত হ'ব লাগে। এই তিনিটা মূল দাবী লৈ পেলাই আজি আমি এঘণ্টীয়া অৱস্থান ধৰ্মৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে এই সাহসীয় বিজেপি চৰকাৰ সদায় তেওঁলোকে কৈ থাকে যে জাতি মাটি ভেটি, আৰু তেওঁলোকে কৈ থাকে যে সবকা সাথ সবকা বিকাশ। আৰু আমি দেখিবলৈ পাইছোঁ যে সকলোৱে জ্ঞাত যে কাৰ্বি আংলং জিলা ভাৰতীয় সংবিধানৰ অধীনত 6ষ্ঠ অনুসূচীৰ অধীনত 1951 বা 1951 চনত এই জিলা গঠন কৰা হৈছে। আৰু ইয়াত অন্য জিলা যদি আমি তুলনা কৰোঁ, সংবিধানৰ যিটো ভিত্তিত বা ভাৰতীয় সংবিধানৰ যিটো 6ষ্ঠ অনুসূচীৰ ভিত্তিত এই যিটো জিলাখন আছে, ইয়াত মানে বিভিন্ন যিটো মাটি অধিকাৰ পৰা আৰম্ভ কৰি ইয়াত খিলঞ্জীয়া মানুহ, বিশেষকৈ জনজাতি মানুহে ইয়াত মাটিসমূহ অধিকাৰ আছে। কিন্তু আমি লক্ষ্য কৰি পাইছোঁ যে সময়ে বিশেষকৈ ফুলনি ৰাজহ চক্ৰৰ অধীনত বা লাংফেৰ মৌজা যিটো অন্তৰ্গত, ইয়াত যে আপোনাৰ যুগ যুগ ধৰি বা যুগ ধৰি যিসকলে মানে খিলঞ্জীয়া ব্যক্তিসকলৰ তেওঁলোকৰ মাটিসমূহ বিভিন্ন ঠাইৰ পৰা যিটো প্ৰব্ৰজনকাৰী বা বহিৰাগত তেওঁলোকে মানে বিভিন্ন সময় বিভিন্ন প্ৰলোভন দি তেওঁলোকে এই মাটিসমূহ ক্ৰয় কৰিছে বা অবৈধভাৱে তেওঁলোকে কিনা বেচা ইতিমধ্যে আমি লক্ষ্য কৰি পাইছোঁ। আৰু ইয়াত মানে অভিযোগ উত্থাপন হৈছে, ইয়াত মানে আপোনাৰ
ভূমি আৰু ৰাজ্য বিভাগৰ যিটো মানে মণ্ডল আৰম্ভ কৰি এছকেপ আৰম্ভ কৰি বা একাংশ চৰকাৰী কাম কৰা জড়িত হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে কাৰণ আমি যদি মাটি বাৰীৰ ক্ষেত্ৰত যদি অন্য যদি ট্ৰেন্সফাৰ কৰিব যায় বা অন্য মানে যিটো মানে মানে খিলঞ্জীয়াৰ পৰা অখিলঞ্জীয়া মানুহ বা জনজাতিৰ পৰা জনজাতি যদি কোনোবা যিটো নেকি ট্ৰেন্সফাৰ কৰা বা স্থানান্তৰ কৰাটো মানে যিটো সংবিধানতে মানে কোনো মানে এইটো মানে ট্ৰেন্সফাৰ কৰাটো কোনো নিয়ম নাই এইটো তাত স্পষ্ট মানে ষষ্ঠ অনুচ্ছেদ যিটো মানে সংবিধানতে স্পষ্ট কৰি উল্লেখ কৰা হৈছে কিন্তু আমি দেখিবলৈ পাইছো যে বহিৰাগত মানুহসকলক তেওঁলোকে যে মাটি পট্টাসমূহ যিটো মানে কি বিভিন্ন অবৈধভাৱে তেওঁলোকে মানে যিটো স্থানান্তৰ কৰা বা ট্ৰেন্সফাৰ কৰা আমি লক্ষ্য কৰি পাইছো আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ থকা এইটো ভূমি আৰু ৰাজ্য বিভাগ তাৰ অন্তৰ্গত ভূমি পৰামৰ্শদাতা ভূমি আবণ্টন পৰামৰ্শদাতা এটা পৰ্টিত আছে